হাহাকাৰ উচ্ছেদিতৰ 10 মিনিটৰ ভিতৰত ঘৰ খালী কৰাৰ নিৰ্দেশ জনোৱা হ'ল যে 10 মিনিটৰ ভিতৰত আপোনালোকৰ মূল্যৱান বস্তুসমূহ বাহিৰত ওলাবলৈ আদেশ দিয়া হ'ল আৰু খন্তেক সময়ৰ পিছতে আমাৰ উচ্ছেদ অভিযান আৰম্ভ কৰা হ'ব। এফালৰ পৰা ভাঙি গ'ল ঘৰ। খেৰণীত 10টা পৰিয়ালৰ ওপৰত চলিল প্ৰশাসনৰ বুলডোজাৰৰ সন্মুখত পৰি উচ্ছেদিতৰ ক্ৰন্দন। বাধা দিছে উচ্ছেদিতই, কিন্তু নাই, প্ৰশাসনৰ স্থিতি অটল। ঘৰসমূহ খালী কৰিবলৈ আদেশ দিয়া হ'ল। খন্তেক সময়ৰ পিছতে আমাৰ উচ্ছেদ অভিযান আৰম্ভ কৰা হ'ব। এপদ এপদকৈ ঘৰৰ সামগ্ৰী কৰিছিল, ঘৰখন সজাইছিল এওঁলোকে। কিন্তু প্ৰশাসনৰ দয়া নাই, ক্ষমা নাই নীতি। বিগত 40-50 বছৰ ধৰি খেৰণীৰ মাটিখোলাত অবৈধভাৱে বসবাস কৰি থকা পৰিয়ালকেইটিক উচ্ছেদ চলালে প্ৰশাসনে। পশ্চিম কাৰ্বি আংলং জিলা আয়ুক্ত আৰক্ষী অধীক্ষকৰ উপস্থিতিত চলিল এই উচ্ছেদ অভিযান। আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিছে পৰিস্থিতি। ইয়াৰ দ্বাৰা জনোৱা হয় যে চৰকাৰ তথা কাউন্সিলৰ নিৰ্দেশ মৰ্মে জনোৱা হ'ল যে 10 মিনিটৰ ভিতৰত আপোনালোকৰ মূল্যৱান বস্তুসমূহ বাহিৰত ওলাবলৈ আদেশ দিয়া হ'ল আৰু খন্তেক সময়ৰ পিছতে আমাৰ উচ্ছেদ অভিযান আৰম্ভ কৰা হ'ব। ঘৰসমূহ খালী কৰিবলৈ আদেশ দিয়া হ'ল। খন্তেক সময়ৰ পিছতে আমাৰ উচ্ছেদ অভিযান আৰম্ভ কৰা হ'ব। বৈঠালাংছুৰ পৰা জ্যোতিপ্ৰসাদ হাজৰিকাৰ ৰিপৰ্ট, টাইম 8।